কংগ্ৰেছ নেতাক আটক কৰাক লৈ উত্তপ্ত বিহালী জিঞ্জিয়া থানাৰ সন্মুখত কংগ্ৰেছ নেতা কৰ্মীৰ প্ৰতিবাদ আৰক্ষী আটক কৰিছিল চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক জিঞ্জিয়া থানাত আটক কৰি ৰখা হৈছে উৎপল গগৈক আন কেইবাজনো নেতাক আটক কৰিছে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ সৈতে উপস্থিত সাংসদ গৌৰৱ গগৈও আৰু শীঘ্ৰে আটক কৰা কংগ্ৰেছ নেতা কৰ্মীৰ মুকলাই দিয়াৰ দাবী সাংসদ গৌৰৱ গগৈৰ জিঞ্জিয়া থানাৰ ভিতৰৰ দৃশ্য আমি দেখুৱাইছো সাংসদ গৌৰৱ গগৈক দেখিবলৈ পোৱা গৈছে জিঞ্জিয়া থানাত এগৰাকী কংগ্ৰেছ নেতাক আটক কৰাৰ পাছতে কংগ্ৰেছ কৰ্মীগৰাকীক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীত এধৰণে থানাত গৈ উপস্থিত হৈছে সাংসদ গৌৰৱ গগৈ কংগ্ৰেছ নেতাক আটক কৰাক লৈ উত্তপ্ত হৈ পৰে আজি বিহালী জিঞ্জিয়া থানাৰ সন্মুখত কংগ্ৰেছ নেতা কৰ্মীৰ প্ৰতিবাদ আৰক্ষী আটক কৰিছিল চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক জিঞ্জিয়া থানাত আটক কৰি ৰখা হৈছে উৎপল গগৈক আৰু আন কেইবাজনো নেতাক আটক কৰিছে আৰক্ষীয়ে আৰু প্ৰতিবাদকাৰীৰ সৈতে উপস্থিত হয় সাংসদ গৌৰৱ গগৈও আৰু শীঘ্ৰে আটক কৰা কংগ্ৰেছ নেতা কৰ্মীক মুকলাই দিয়াৰ দাবী প্ৰতিবাদী কংগ্ৰেছীৰ মই ইয়াত উপস্থিত থকা যিমানবোৰ আমাৰ কংগ্ৰেছ কৰ্মীখিনি আছে মই সকলোকে অনুৰোধ কৰিছোঁ প্ৰতিবাদ কৰা আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ কিন্তু নিজৰ গণতান্ত্ৰিক অধিকাৰ শান্তিপূৰ্ণৰ বাবে ব্যৱহাৰ কৰক আৰু আমাৰ কংগ্ৰেছৰ প্ৰতিবাদৰ ওপৰত কোনোৱে যে প্ৰশ্ন কৰিব নোৱাৰে কোনো যে দাগ লগাব নোৱাৰে তাৰ বাবে আপোনালোকে আইন শৃংখলাটো মানি চলিব আৰু আপোনালোকে এটা নিৰ্দেশ মানি লৈছে যে আপোনালোকে পুলিচৰ থানা চৌহদত নোসোমাই সেই নিৰ্দেশটো আপোনালোকে মানি লওক চৌহদৰ বাহিৰত আপোনালোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰতিবাদ কৰা অধিকাৰ আপোনালোকৰ আছে কিন্তু চৌহদৰ সোমোৱা মই সকলোকে অনুৰোধ কৰিছোঁ যে পুলিচৰ চৌহদত সোমোৱা কোনো আপোনালোকে নিজৰ হাতত এনেকুৱা প্ৰচেষ্টা হাতত নল'ব মই অনুৰোধ কৰিছোঁ আমি ইতিমধ্যে আমি সকলোৱে লগত আলাপ আলোচনা কৰি আছোঁ আমি আশা কৰোঁ যে সংবিধানৰ মৰ্মে আৰক্ষীসকলে নিজৰ কামখিনি কৰিব নিজৰ কৰ্তব্য পালন কৰিব আমাৰ কৰ্মীখিনিক মই অনুৰোধ কৰিছোঁ যে শান্তিপূৰ্ণভাৱে আপোনালোকে প্ৰতিবাদ কৰক আৰু চৌহদৰ আপোনালোকে সোমাবলৈ চেষ্টা নকৰিব ইতিমধ্যে আমাৰ জামুগুৰি পুলিচ থানাতো আমাৰ এজন কংগ্ৰেছৰ কৰ্মীক আৰেষ্ট কৰা গৈছে যিজনৰ ওপৰত আজি ভয় ভাবুকি দিয়া গ'ল নুৰ মহম্মদ আজি সেই নুৰ মহম্মদে মোক ফোনত কানি ক'লে যে বিজেপি দলৰ কৰ্মীখিনিক মোক হত্যা কৰিবলৈ ভাবুকি দিছে তেওঁ নিজে আৰক্ষীসকলৰ পৰা প্ৰটেকশ্যন বিচাৰিছিল আজি জামুগুৰি পুলিচ থানাত তেওঁলোকক প্ৰটেকশ্যন দিয়া নাই আৰু সেইজন যুৱক যি ভয়তে কান্দি মোক ফোন কৰিছে তাকে পুলিচে উঠাই লৈছে তো এই ধৰণৰ ব্যৱহাৰ সমগ্ৰ অসমৰ ৰাইজে চাই আছে মই পুনৰবাৰ সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে প্ৰতিবাদ শান্তিপূৰ্ণভাৱে কৰক আৰু সমস্যা সমাধান সোনকালে হ'ব মই আশা কৰোঁ চৌহদৰ আপোনালোকে সোমাবলৈ চেষ্টা নকৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা